दो अमृत भारत एक्सप्रेस ट्रेनों की शुरुआत की जा रही है। इन ट्रेनों के रास्ते में असम व्यापारियों को नए बाजारों से जोड़ी पर नहीं है। नॉर्थ ईस्ट अब दूर नहीं रहा, नॉर्थ को सौंप दिया। कांग्रेस ने दशकों तक असम में सरकारें শুভাৰম্ভণি দিন এই শুভাৰম্ভণি দিনত যিসকল ৰাইজে আহি আজি উপস্থিত হৈছে গাড়ীখনক আমি স্বাগতম জনাইছোঁ। আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে ইমান ধুনীয়াকৈ আহি অনুষ্ঠানটি উপভোগ কৰিছে আৰু যিখন নতুন ট্ৰেইন ডিব্ৰুগড় টু গুমটিনগৰ এক্সপ্ৰেছ এই ট্ৰেইনখনৰ শুভাৰম্ভ কৰিছে। আমি ধন্যবাদ জনাইছোঁ সকলোকে। পুষ্পবৃষ্টি কৰিব সকলোৱে। আমাৰ বিশেষ অতিথিসকলে পুষ্পবৃষ্টি এয়া উৰুলি ধ্বনিৰে এখন সুন্দৰ গাড়ী, উৰুলি ধ্বনিৰে এখন সুন্দৰ গাড়ী যিখন ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি আমি এই ট্ৰেইনখন পাবলৈ সক্ষম হৈছোঁ। গতিকে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ আমি এই আপাহতে আমাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনাগত দিনবিলাকত আৰু শিমলুগুৰিত উন্নত হ'ব লাগিব, অসমৰ ৰেল পৰিবহণ আৰু উন্নতি হ'ব লাগিব, তাকে আশা কৰিছোঁ। এয়া অমৃত ভাৰত এক্সপ্ৰেছ, এয়া অমৃত ভাৰত এক্সপ্ৰেছ ডিব্ৰুগড়ৰ পৰা গুমটিনগৰ। এয়াই হৈছে অমৃত ভাৰত এক্সপ্ৰেছ। আমি সকলোৰে পুষ্পবৃষ্টিৰে আমি গাড়ীখন বিদায় দিম। গতিকে এখন সুন্দৰ ট্ৰেইন অসমৰ ৰাইজে লাভ কৰিছে আজি ডিব্ৰুগড়ৰ পৰা আৰম্ভ কৰি গুমটিনগৰ। এখন সুন্দৰ ট্ৰেইন চাবলৈ আপোনাৰ সকলোৱে নিজৰ নিৰাপত্তা বজাই ৰাখিব, নিৰাপদ স্থান ভাড়া হ'ব আৰু হৰ্ণ মাৰি দিয়াৰ লগে লগে সকলো পিছুৱাই যাব দেই। হৰ্ণ বজাৰ লগে লগে সকলোৱে ভাৰতবৰ্ষৰ 4খনকৈ ৰাজ্যৰ সুৰক্ষিত হ'ব পৰা অসম, বেংগল, বিহাৰ আৰু কাটিহাৰ এই 4খন ৰাজ্য চুই যোৱা এইখনে হৈছে আমাৰ হেঁপাহৰ। ক'ত যাব? হা? আমি গুৱাহাটী। গুৱাহাটী ক'ত উঠিছে? অঁ, শিমলুগুৰিত। নতুন গাড়ী, নতুন ভ্ৰমণ, ভাল লাগিব। খালি সময় লাগিব আজি, নহয় জানো? ঠিক আছে, ঠিক আছে। aquí. Other than that, यहाँ के लोगों को जो इसकी वजह से कन्वीनियंस मिलेगा because it is a advanced train. সকল এওঁলোকে আমি একেলগে গোটেই বঁটাৰ লগত একোখন মানপত্ৰ আৰু আৰ্থিক পুৰস্কাৰ দিছোঁ। সকলোৱে হাত কৰি দিব লাগে। আজি আমাৰ যিখন এখন ট্ৰেইন নতুনকৈ শুভাৰম্ভ কৰা হৈছে অমৃত ভাৰত এক্সপ্ৰেছ, সেইখন ডিব্ৰুগড়ৰ পৰা গুটানগৰলৈকে যাব, অৰ্থাৎ মানে যাব ডেইলি নহয়, সপ্তাহত এদিনকৈ যাব। আজি শুভাৰম্ভ কৰা হৈছে। তো ভাৰতবৰ্ষৰ বিশেষকৈ 4খন ৰাজ্য চুই যোৱা এই ট্ৰেইনখনে ডিব্ৰুগড়, শিমলুগুৰি, মৰিয়নি, ফৰকাটিং আৰু আগতে মৰাণঘাট আছে, এই 5টা অনুষ্ঠানত গাড়ীখন ৰখা হ'ব। আৰু আজি ভাৰতবৰ্ষৰ অন্যান্য ষ্টেচনৰ লগতে ডিব্ৰুগড় পৰা যি শুভাৰম্ভ কৰা হৈছে, ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ডিজিটেলি শুভাৰম্ভ কৰাৰ পাছত আমিও এই অনুষ্ঠানটো শিমলুগুৰিত আয়োজন কৰিছিলোঁ। আৰু এই গাড়ীখনৰ টাইমটো কৈ দিওঁ, শিমলুগুৰিত সপ্তাহত মানে এদিনেই যাব, শুক্ৰবাৰে
ইয়াত আহি ডিব্ৰুগড়ৰ পৰা এৰিব শুকুৰবাৰে 21 আৱাৰ্ছত এৰিব ডিব্ৰুগড় আৰু পাবগৈ গোটানগৰ 13:30 আৱাৰ্ছত, মানে এটা ডেটত পাবগৈ আৰু পাবগৈ দেওবাৰে, আকৌ দেওবাৰে তাৰ পৰা ঘূৰিব গাড়ীখন। ফেচিলিটি কোৱা হৈছে যে ফেচিলিটিত মানে যিহেতু মধ্যবিত্ত লোকসকলৰ কাৰণে সুবিধা ৰাখিছে, ইয়াত নন এ চি থাকিব আৰু স্লিপাৰো থাকিব, জেনেৰেল থাকিব, গতিকে গোটেইখিনি আটকধুনীয়াকৈ যিখিনি আৰু কাৰিকৰী দিশ, সেই কাৰিকৰী দিশখিনি সামৰি ল'ব পৰাকৈ ৰাইজৰ সুবিধা হোৱাকৈ, যাত্ৰীসকল বিশেষকৈ অসুবিধা নোহোৱাকৈ, যেনেকৈ আজি এখন ট্ৰেইনত গ'লে জেনেৰেল এখন যেনেকৈ ঝাটকা মাৰে সেইটো নহ'ব, এই যে অলপ মানে ইফাল সিফাল কৰে সেইটো নহ'ব, এটা মানে নতুন দেখা ক্ৰছ নিৰ্মাণ কৰি ওলোৱা হৈছে। গতিকে গাড়ীখন আশা কৰোঁ আমাৰ অসম, বেংগল, বিহাৰ আৰু উত্তৰ প্ৰদেশ এই 4খন ৰাজ্যক যথেষ্ট সহায় জনাব আৰু আমি ধন্যবাদ জনাব লাগিব আমাৰ যি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যিখন ৰেল আজি প্ৰৱৰ্তন হ'ব, ধন্যবাদ জনাইছোঁ। অলপ সময়টো ক'ব লাগিব নি স্পীডটো বা কিবা সময়টো অন্য ট্ৰেইনতকৈ ইয়াৰ স্পীড বাঢ়িবনে? স্পীড যিহেতু এনেকুৱা আচলতে স্পীড বুলি ক'বলৈ গ'লে আমি যিকোনো গাড়ীখনৰ নিজৰ নিজৰ স্পীড নাথাকে, সেই ডিপাৰ্টমেণ্ট সেই ৰোডটো আচলতে ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ ফালৰ পৰা নিৰ্ভৰ কৰে। ৰাস্তাত যদি ভালে থাকে সেইটো একৰ ওপৰতে যাব গাড়ীখন আৰু য'ত ডেষ্টিনেশ্যন থাকে স্পীড ফ'ল' কৰিব। আৰু अमृत भारत एक्सप्रेस ट्रेन डिब्रूगढ़ से गोमतीनगर जा रहा है, उसी के उपलक्ष्य में ये हमने प्रोग्राम ऑर्गेनाइज किया स्टेशन पर। तो इस गाड़ी का स्टॉपेज यहाँ पर है, तो यहाँ पर हमारे रिस्पेक्टेड MLA साहब भी अभी पहुँचेंगे और मैडम आई हैं हमारी चेयरपर्सन। स्टॉपेज कब होता है? स्टॉपेज का एक पूरा लिस्ट है, हम रीड आउट कर देंगे। सिमलगुड़ी में कब टाइमिंग? सिमलगुड़ी का टाइमिंग बता देते हैं इसका। सिमलगुड़ी में अभी इसका जो शेड्यूल टाइमिंग है